আজি আমি এটো ভিডিওত আলোচনা কৰিম ক্লাস 10 অৰ ম্যাথছ ফার্স্ট ইউনিট টেস্ট এক্সাম 2024 অৰ এখন প্ৰশ্ন কাকত ম্যাথছৰ তো তোমালোকে চোৱা এতিয়াও যা স্কুলত ম্যাথছ এক্সাম হোৱা নাই পৰীক্ষা হোৱা নাই তোমালোকে এখন প্ৰশ্ন চাই যোৱা মই অপচন কিটা শুদ্ধ দি আছো তো এনেকুৱা কোৱেশ্চন বিলাক বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এনেকুৱাকে চাই গলে বহুত কিটা পূৰ্ব প্ৰশ্ন কমন পৰিব আৰু তোমালোকে বহুতখিনি উপকৃত হবা তো তোমালোকে এটা প্ৰশ্ন চাই যাবা এক নম্বৰ প্ৰশ্নটো হৈছে nটা স্বাভাৱিক সংখ্যা তেন্তে n স্কয়াৰ আৰু n + 1 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব যদি n এটা স্বাভাৱিক সংখ্যা হয় তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব টুৱাইছ n এটো ফাৰ্স্ট ৰিভিজন চেপ্টাৰতে আছে তাৰ পিছতে মই আৰু এটো বুজাই নিদিও খালি শুদ্ধ আনসাৰকিটা দি গৈ আছো তোমালোকে চাই লবা যদি p proportional q p = 6 হলে q = 30 তেতিয়া p = 2 হলে q ৰ মান কিমান হ'ব 10 এটো ডাইৰেক্ট তোমালোকৰ আছিল প্ৰশ্ন তাৰ পিছত তল কোনটো যুগ্ম সংখ্যাৰ বৰ্গ তো ইয়াতে যুগ্ম সংখ্যাৰ বৰ্গ হ'বলগীয়া হলে তোমাৰ ডি অপচনটো শুদ্ধ কিয় এটো যুগ্ম সংখ্যা আছে যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম সংখ্যাই হয় তো ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা ইয়াৰ আগৰ তোমালোকে 4 নম্বৰ প্ৰশ্নটো চাব পাৰা 4 নম্বৰ প্ৰশ্নটোত কৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে a = bq + r যত 0 <= r b তো এটো অপচন শুদ্ধ হ'ব তো এটো প্ৰশ্ন আহে বাৰে বাৰে এটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এটো 1 নম্বৰ চেপ্টাৰৰ সূত্ৰ হয় তো চাই লবা তো ইয়াৰ পিছতে তোমালোকে চোৱা 5 নম্বৰ কোৱেশ্চনটো হৈছে তলৰ কোনটো বহুপদ তো ইয়াৰ বহুপদ হ'বলগীয়া হলে ডি অপচনটো শুদ্ধ কাৰণটো তোমালোকে চাব পাৰা ইয়াতে তোমাৰ x ৰ ওপৰত ৰুট নাই অৰ্থাৎ এটো ৰৈখিক বহুপদ হয় তো ইয়াতে বহুপদৰ কথা খুদিছে তো এটো বহুপদ হয় কিন্তু এটো ভগ্নাংশৰ বহুপদ নহব এটো নহব এটো x ৰ ওপৰত ৰুট আছে এটো নহব তো এটো বহুপদ তো ইয়াৰ আগৰ কোৱেশ্চনটো চাব পাৰা 5 নম্বৰ কোৱেশ্চনটো ত্ৰিভুজ ABC ৰ এংগল A = 70 এংগল C = 50 তেতিয়া ট্ৰায়াঙ্গল ABC সদৃশ PQR এংগল Q নিৰ্ণয় কৰিব লাগে তো এটো লগত এটো যেহেতু সদৃশ তো ইয়াতে এটা ABC ত্ৰিভুজৰ দুটা কোণ দিয়া আছে দুটা এংগলৰ মান দিয়া আছে এটা হৈছে 70 এটা হৈছে 50 তো দুটা আমি যোগ কৰিলে আমি 120 পাও যদি 120 পাও তেতিয়া আমি জানো তিনটা এংগলৰ মান আমাৰ 180 হয় তো 180 ৰ পৰা 120 মাইনাস কৰি দিলে আমাৰ 60 থাকিব তো অৰ্থাৎ ইয়াতে a আৰু c দিয়া আছিল b ৰ মানটো 60 হ'ব তেতিয়া q ৰ মানটো 60 ডিগ্ৰী হ'ব তো ইয়াতে 60 ডিগ্ৰী অপচন নাই তো এতিয়া ইয়াৰ ডি অপচনটো শুদ্ধ হ'ব এটাও নহয় ইয়াৰ আগৰটো চাব পাৰা আগৰটো 7 নম্বৰটো কৈছে দুটা সংখ্যা a আৰু b ৰ লসাগু l হলে সংখ্যাৰ দুটাৰ গসাউ হ'ব তো এটো এটা সহজ প্ৰশ্ন তো লসাগু l হলে সংখ্যা দুটা গসাউ কিমান হ'ব তোমালোকে এটো প্ৰশ্ন জানাই যে 1 নম্বৰ চেপ্টাৰতে আছিল লসাগু * গসাউ সংখ্যা দুটাৰ গুণফল তো সংখ্যা দুটা ab আছে তো ab ওপৰত তাৰ পিছে যেহেতু গসাউ উলিয়াব লাগে লসাগু * গসাউ আছিল তো লসাগুটো ডিভাইড হ'ব ab/l হ'ব তো অপচন এ টো শুদ্ধ ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা থিটাৰ কি মানৰ বাবে tan θ = cot θ তো তোমালোকে ত্ৰিকোণমিতি পৰিচয়ত পাইছা এটো এখন চাৰ্ট পাইছিলা চাৰ্টত tan 45 ডিগ্ৰীৰ মান 1 হয় আকৌ cot 45 ডিগ্ৰীৰ মান 1 হয় তো ডি অপচনটো শুদ্ধ ইয়াৰ আগৰ প্ৰশ্নটোত হৈছে 306 আৰু 657 ৰ লসাগু ইমান হলে ইমান আৰু ইমানৰ গসাউ কিমান হ'ব তো এটো তোমালোকে লসাগু * গসাউ সংখ্যা দুটা গুণফল এটো দি কেনে তোমালোকে কৰিব পাৰা তো এটো অপচন 9 টো শুদ্ধ হ'ব তাৰ গসাউ তো ইয়াৰ আগতে তোমালোকে চাব পাৰা 10 নম্বৰ কোৱেশ্চনটো 2 to the power 0 * 3 to the power 0 * 4 to the power 0 = what তো আমি এটা সূত্ৰ জানো যে a to the power 0 = 1 তো এৰ ওপৰত যেতিয়া পাৱাৰ 0 থাকিব তো তাৰ মান 1 হয় তেতিয়া ইয়াত 2 to the power 0 মানে 1 3 to the power 0 মানে 1 4 to the power 0 মানে 1 1 * 1 * 1 = কিমান হ'ব 1 হ'ব তো এনেকুৱাকে যিকোনো কোৱেশ্চন থাকক আনসাৰ সদায় 1 এ হ'ব ইয়াৰ আগত তোমালোকে চাব পাৰা আমি 11 নম্বৰ প্ৰশ্নটো যদি চাও 11 নম্বৰ প্ৰশ্নটো হৈছে 405 আৰু 2520 গসাউ হ'ব এটো 45 হ'ব তো তোমালোকে কৰি কেনে চাবা ইয়াৰ আগত কৈছে এটা দ্বিঘাত বহুপদৰ শূন্য দুটা
ইমান আৰু ইমান হলে দ্বিঘাত বহুপদটো হ'ব তো দ্বিঘাত বহুপদটো কি হ'ব শূন্য দুটা যেতিয়া এটো হ'ব আমাৰ দ্বিঘাত বহুপদৰ সূত্ৰ কি আছিল যে x স্কয়াৰ মাইনাস আলফা প্লাস বিটা x প্লাস আলফা ইনটু বিটা তো ইয়াতে আমি x স্কয়াৰ টু x স্কয়াৰ তো আলফা প্লাস বিটা যেতিয়া কৰিম এটা শূন্য আছে 2 এটো আলফা এটো বিটা এই দুটা আমি যোগ কৰিলে এটো মানে 2 2 পৰা 2 গলৈ 0 হৈ যাব 0 * x 0 হৈ যাব তো ইয়াৰ পিছতে তোমাৰ ইয়া থাকিলে আলফা বিটা যেতিয়া পূৰণ কৰিম 2 * 2 4 আৰু এটো মাইনাস আছে -4 তো x স্কয়াৰ -4 অপচনটো শুদ্ধ এটো শুদ্ধ ইয়াৰ আগত 13 নম্বৰটো চাব পাৰা 13 নম্বৰ কোৱেশ্চনটো হৈছে 1 + 10 স্কয়াৰ 45 ডিভাইডেড বাই 1 + 10 স্কয়াৰ এটো 1 মাইনাস আছে আৰু এটো প্লাস আছে তো 10 45 ডিগ্ৰী মান আমি জানো 1 যেতিয়া 1 minus 1 square মানে 1 তো 1 minus 1 মানে 0 তো তলত যিমানি না থাকক আনসারটো 0 এ হ'ব ডিভাইড কৰিলে তো ইয়াৰ আগৰটো চাব পাৰা ইয়াতে কৈছে 8 ৰ ঘনমূল ওলাব লাগে 27 ৰ ঘনমূল ওলাব লাগে 64 ৰ ঘনমূল ওলাব লাগে তাৰ মান কিমান হ'ব তো 8 ৰ ঘনমূল আমি 2 জানো 27 টো 3 আৰু 64 টো 4 তেতিয়া 2 + 3 + 4 এড কৰিলে আমাৰ 9 হ'ব অপচন ডি টো শুদ্ধ ইয়াৰ আগৰটো তোমালোকে চাব পাৰা এইটো তোমাৰ 43 ডিভাইডেড বাই 2 টু দি পাৱাৰ 4 ইনটু 5 কিউব তো ইয়াতে হাইয়েস্ট পাৱাৰটো 4 আছে তো ইয়াতে আমাক হ'ব দশমিকৰ এটো কৈছে পৰিমেয় সংখ্যাটো দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্ত হোৱা স্থানৰ সংখ্যাটো 4 হ'ব তে হাইয়েস্ট পাৱাৰটো যিমান থাকিব হেতুৱে হ'ব ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা ইয়াৰ আগৰ প্ৰশ্নটো হৈছে m ৰ m নিৰ্ণয় কৰা যাতে -3 to the power m plus 1 into -3 to the power 5 is equal to -3 to the power 7 তো এই পাৱাৰ কিটা যোগ হ'ব পূৰণ হৈ আছে যেহেতু সূত্ৰ এটা আছিল যোগ হলে ইয়াৰ আনসাৰটো আমাৰ হ'ব 1 তো নিশ্চয় বুজি পাইছা ইয়াৰ আগতে 17 নম্বৰটো চাব পাৰা 17 নম্বৰটো হৈছে 5 জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে কিমানজন মানুহে সেই কামটো এদিনত কৰিব পাৰিব 50 জন মানুহে সেই কামটো এদিনত কৰিব পাৰিব ইয়াৰ আগৰটো চাব পাৰা 18 নম্বৰ কোৱেশ্চনটো কৈছে 18 নম্বৰ কোৱেশ্চন হৈছে এটা সংখ্যাৰ প্ৰামাণিক ৰূপ k * 10 to the power m যত m এটা অখণ্ড সংখ্যা k এর মান হ'ব তোমাৰ 1 less than is equal to k less than is equal 10 তো এটো সূত্ৰ আছিল ৰিভিজন চ্যাপ্টাৰত বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো তোমালোকে চাই লবা ইয়াৰ আগৰ কোৱেশ্চনটো চাব পাৰা 19 নম্বৰটো 19 নম্বৰ অপচন এ টো শুদ্ধ হ'ব কাৰণ ইয়াৰ পৰা তুমি 5 কমন লোৱাৰ পিছত 2x - 5 হ'ব কাটা গলে 5 থাকিব তাৰ পিছতো তোমালোকে চাব পাৰা যিকোনো যোগাত্মক অখণ্ড সংখ্যা a আৰু 4 ৰ বাবে q আৰু r এনে দুটা একক অখণ্ড সংখ্যা যত a is equal to 4q plus r তো 4q plus r হলে 4 to b ৰ মান তো আমি জানো অপচন সি টো শুদ্ধ হ'ব কাৰণ 0 less than is equal r less than b অৰ্থাৎ b টো আটাইতকৈ ডাঙৰ হয় তো আমি এটো ইউক্লিডৰ বিভাজন প্ৰমেয়ৰ এটা সূত্ৰত পাই আহিছো তো ইয়াৰ পিছত 21 নম্বৰ কোৱেশ্চনটো চোৱা যদি লসাগু ইমান আৰু ইমানৰ ইমান হয় তেন্তে গসাউ কিমান হ'ব গসাউ ইয়াৰ ওপৰৰ এটাও নহয় তোমালোকে কৰি চাব পাৰা ইয়াৰ গসাউ 13 আছিল তো 22 নম্বৰ কোৱেশ্চনটো হৈছে তলৰ কোনটো অপৰিমেয় নহয় অৰ্থাৎ তোমাৰ d টো অপৰিমেয় নহয় কাৰণ d টো a - b হোল ইনটু a + b ৰ সূত্ৰত পৰি আছে a স্কয়াৰ - b স্কয়াৰ হৈ গলে ৰুট উঠি যাব তো এটো অপৰিমেয় নহয় মানে পৰিমেয় হয় তো ইয়াৰ পিছত দীঘল প্ৰশ্নবোৰ চোৱা এই দীঘল প্ৰশ্নবোৰ 3-4 মাৰ্কৰ কোৱেশ্চনবোৰ এনেকুৱা কোৱেশ্চন তোমালোকৰ আহিব প্ৰতিটো চেপ্টাৰত মানে চেপ্টাৰ তোমাৰ ৰিভিজন চেপ্টাৰ 2 আৰু চেপ্টাৰ তোমাৰ 6 এনেকুৱা এই চেপ্টাৰ কিটাৰ পৰা তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্টত কোৱেশ্চন আহিব তো এই কিটা প্ৰশ্ন তোমালোকে চাবা এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু তোমালোকে কিতাপৰ পৰা চাবা থ্যাংক ইউ এইখিনি আছিল এইটো ভিডিও আৰু 5 মাৰ্কৰ তোমালোকৰ প্ৰকল্প থাকিব